নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 ছেপ্টেম্বৰ। 48 ঘণ্টাৰ ভিতৰতে লাখ লাখ মহিলাৰ একাউণ্টত 2000 টকা প্ৰদান কৰিব। মহিলাসকলে এতিয়াই চেক কৰক বেংক একাউণ্ট, যদি একাউণ্টত কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক। লগতে লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকাকৈ প্ৰদান কৰিব। অৰুণোদয় 2.0, অৰুণোদয় 3.0 প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। লগতে লাখ লাখ মহিলাৰ একাউণ্টত 10000 টকা প্ৰথম কিস্তি প্ৰদান কৰা হৈছে। যদি আপোনাৰ একাউণ্টত আপুনি টকা পৰে আপোনাৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 4টা নতুন সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ভাল খবৰ। লগতে চৰকাৰে কৰা প্ৰথম কিস্তি 32500 টকাকৈ প্ৰদান কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমবাসীলৈ প্ৰধানমন্ত্ৰীয়ে লৈ আহিছে কেইবাটাও ডাঙৰ টোপোলা। 40 লাখ মহিলালৈ ভাল খবৰ আনিছে প্ৰধানমন্ত্ৰী মোদীয়ে, কিয়নো একেদিনাই 40 লাখ মহিলা একাউণ্টত সোমাব চৰকাৰী ধন। 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক লৈ বৃহৎ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এটা নহয় দুটা নহয় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাইও কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে জনতাক। 40 লাখ পৰিয়ালৰ ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজ্যত মুকলি হ'ব এই আঁচনি। হয় বন্ধু বান্ধৱীসকলে, ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0। অৰুণোদয়ৰ বাবে শীঘ্ৰে মুকলি কৰা হ'ব পৰ্টেল। মহিলাসকলে সকলো অভাৱ আৰু অভিযোগ দিব পাৰিব এই পৰ্টেলত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আপোনাৰ ঘৰত অৰুণোদয় আঁচনি আছে নে নাই? যদি আপুনি যোগ্য তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। অতি শীঘ্ৰে পঞ্চায়তত যাওক, অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ জমা দিয়ক আৰু আপুনি লাভ কৰক প্ৰত্যেক মাহতে 1250 টকাকৈ। তাৰপিছত অসমবাসীৰ ৰাজুক জনাই অসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ ভূমিৰ পৰাই বেদখলকাৰীক সকলো দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমৰ পবিত্ৰ ভূমি বেদখল কৰাসকলক এৰি দিয়া নহ'ব। হয় বন্ধু বান্ধৱীসকলে, এনেকুৱাকৈ প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ ভূমিৰ পৰাই কেইবাটাও সংখ্যাত প্ৰদান কৰিছে। অনুপ্ৰৱেশকাৰীসকলক বচাবলৈ চেষ্টা কৰাসকলক ভুগিব লাগিব পৰিণাম। অবৈধ অনুপ্ৰৱেশকাৰীসকলক চৰকাৰে কোনো কাৰণতে বেদখল কৰিবলৈ নিদিয়ে ভূমি। কৃষক, আদিবাসী, যুৱ প্ৰজন্মৰ অধিকাৰ কাঢ়ি ল'বলৈ দিয়া নহ'ব। এইসকল অনুপ্ৰৱেশকাৰীয়ে আমাৰ মাতৃ ভগ্নীৰ ওপৰত অত্যাচাৰ কৰে, ইয়াক কোনো কাৰণতে সহ্য কৰা নহ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে হুংকাৰ প্ৰদান কৰিছে। একাংশই অনুপ্ৰৱেশকাৰীৰ জৰিয়তে অসমৰ জনগঠনি সলনি কৰাৰ চেষ্টা কৰিছে। অনুপ্ৰৱেশকাৰীসকলৰ পৰা দেশখনক বছৰটোৱেই বিজেপিৰ লক্ষ্য। অসমক বিকাশ কৰাত অনুপ্ৰৱেশকাৰীৰ সমস্যাই দিছে বাধা। কংগ্ৰেছ চৰকাৰৰ দিনতেই অনুপ্ৰৱেশকাৰীসকলক দিছিল ভূমি। বিজেপি চৰকাৰৰ দিনত অবৈধ দখলকাৰীক দিয়া নহ'ব ভূমি। যিসকল নেতাই প্ৰত্যাহ্বান দিছে, মই বুকু থিয় কৰি কৈছোঁ, তেওঁলোকৰ চেলেঞ্জ গ্ৰহণ কৰিছোঁ। অনুপ্ৰৱেশকাৰীক বচাবলৈ তেওঁলোকে কিমান শক্তি দেখুৱাই মই চাম। অনুপ্ৰৱেশকাৰীক আঁতৰাবলৈ মই কেনেকৈ যুঁজিব পাৰোঁ সেয়া দেখুৱাম। অনুপ্ৰৱেশকাৰীক বচাবলৈ চেষ্টা কৰাসকলে পৰিণাম ভুগিব লাগিব। প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ ভূমিৰ পৰাই এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে, দেশবাসীয়ে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে। মংগলদৈৰ পৰা বেদখলকাৰীক শেষ সঁজুলি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰপিছত অসমবাসী ৰাজুক জনাই অসমৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গুগল পে', ফোনপে', পে'টিএম ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আপুনি গুগল পে', ফোনপে' বা পে'টিএম ব্যৱহাৰ কৰে নেকি? তেনে ক্ষেত্ৰত আজিৰ পৰা আপোনাৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হ'ব। 15 ছেপ্টেম্বৰৰ পৰা UPI লেনদেনত সলনি হ'ব বহুকেইটা নতুন নিয়ম। NPCIয়ে ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম। NPCIৰ তৰফৰ পৰা বৃদ্ধি কৰা হৈছে হাই ভেলু ট্ৰেঞ্জেকশ্যনৰ সীমা। পূৰ্বে থকা 2 লাখ টকাৰ লেনদেনৰ সীমা এতিয়া 5 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে। ৰেলৱে, এয়াৰলাইন আদিৰ ভ্ৰমণৰ ক্ষেত্ৰত বৃদ্ধি কৰা হৈছে লেনদেনৰ সীমা। নতুন নিয়ম অনুসৰি একেবাৰে 5 লাখ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব আপুনি। ডেইলি ট্ৰেঞ্জেকশ্যনৰ পূৰ্বে থকা 5 লাখ টকীয়া সীমা এতিয়া 10 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে। এতিয়াৰ পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব। লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম। ইয়াৰ পূৰ্বে ফোনত যি নামত আপুনি ছেভ কৰি ৰখা হৈছিল সেই নামতে দেখা পোৱা গৈছিল, কিন্তু এতিয়াৰ পৰা ধন লাভ কৰা লোকৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যাব। ইয়াৰ দ্বাৰা প্ৰকৃত গৰাকীয়ে ধন লাভ কৰিছে নে নাই সেয়া নিশ্চিত কৰা হ'ব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৱাকাফ সংশোধনী আইনক লৈ আহি গ'ল ডাঙৰ খবৰ 15 ছেপ্টেম্বৰত অন্তৰ্বৰ্তীকালীন আদেশ জাৰি কৰিব উচ্চতম ন্যায়ালয়ে হয় বন্ধুসকল আজি হৈছে 15 ছেপ্টেম্বৰ তিনিটা মূল বিষয়ৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হ'ব এই আদেশ ৱাকাফ সংশোধনী আইনক লৈ 22 মেত জাৰি কৰা হৈছিল স্থগিতাদেশ মুখ্য ন্যায়াধীশ বি আৰ গাবাই বিচাৰপীঠে গ্ৰহণ কৰিছিল শুনানি ৱাকাফত অন্তৰ্ভুক্ত হোৱা সম্পত্তি চূড়ান্ত শুনানি নোহোৱালৈকে ডি নথিফাই কৰাক লৈ আদেশ জাৰি কৰিব ন্যায়ালয়ে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিপিএফে মুকলি কৰিলে নিৰ্বাচনী ইস্তেহাৰ বিপিএফে প্ৰধান হাগ্ৰামা মহিলাৰে মুকলি কৰিলে নিৰ্বাচনী ইস্তেহাৰ ৯৮টাকৈ প্ৰতিশ্ৰুতিৰে প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তেহাৰ বিটিচিৰ ৰাজ্যৰ বাবে বৃহৎ প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰে ১ নম্বৰত উল্লেখ কৰিছে বিটিচিত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ সম অধিকাৰ দিয়া হ'ব ২ নম্বৰত উল্লেখ কৰিছে সম উন্নয়ন ভূমি পট্ট প্ৰদান কৰা হ'ব ৩ নম্বৰত উল্লেখ কৰিছে বিটিচি বাকী সকলো জাতি জনগোষ্ঠীৰ বাবে অতিথিশালা তৈয়াৰ কৰা হ'ব কেৱল এয়াই নহয় ৪ নম্বৰত উল্লেখ কৰিছে বিচিডিচি নিৰ্বাচনত মহিলাৰ বাবে ৫০% আসন সংৰক্ষণ সুনিশ্চিত কৰা হ'ব ৫ নম্বৰত উল্লেখ কৰিছে ওদালগুৰিত মিনি বিটিচি সচিবালয় স্থাপনৰ ব্যৱস্থা কৰা হ'ব মুঠ ৯৮টাকৈ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তেহাৰ মুকলি কৰিছে হাগ্ৰামা মহিলাৰীয়ে হয় বন্ধুসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ফ্ৰী সিম কাৰ্ডৰ বাবে আবেদন কৰিছিল নেকি আপুনি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ ফ্ৰী সিম কাৰ্ড বিচাৰি পৰিব আপুনি ডাঙৰ বিপদত গাঁৱে গাঁৱে ঘৰে ঘৰে ঘূৰিছে এতিয়া প্ৰবঞ্চকৰ দল প্ৰথমতে মাইক যোগে বিনামূলীয়াকৈ সিম কাৰ্ড দিয়াৰ ঘোষণা কৰে আৰু একজন আবেদনকাৰীৰ নামত বনাইছে ৪ পৰা ৫টাকৈ সিম হয় বন্ধুসকল সেয়েহে আজিৰ ভিডিঅ'টো এতিয়া আপুনি শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে সাৱধান হৈ যাব পাৰে গ্ৰাহকৰ হাতত দিছে এটা সিম কাৰ্ড অৱশেষত সচেতন গ্ৰাহকৰ ৰখত পৰিল প্ৰবঞ্চকৰ দলটো ৰূপীহাটৰ এয়াৰ এণ্টাৰপ্ৰাইজ নামৰ টেলিকম ডিলাৰৰ কৰ্মচাৰী বুলি চিনাকি দি কৰিছিল ভয়ংকৰ পৰিকল্পনা ৰাজ্যৰ প্ৰশ্নৰ সন্মুখীন হৈছে পলায়ন ২ প্ৰবঞ্চকৰ হাফিজুৰ ৰহমান নাজিমুল হক আৰু ইফতিকাৰ হুছেইনক জবাবদিহি ৰাজ্যৰ ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হয় বন্ধুসকল উলুবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ লগতে আটক কৰে ৩ প্ৰবঞ্চকক হয় বন্ধুসকল সকলোৱে সাৱধান হওক ফ্ৰী সিম কাৰ্ড পালে লগে লগে আপুনি বনাই ল'ব অন্যথা পৰিব আপুনি ভয়ংকৰ বিপদৰ সন্মুখীনত তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজিৰ পৰা ৯ দিন পিছতে আৰম্ভ হ'ব নৱৰাত্ৰি দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ নৱৰাত্ৰিৰ উপহাৰ ৯ দিন পিছতে দেশত হেৰা হ'ব GST জীৱনদায়ী ঔষধত হেৰা পাব GST মটৰচাইকেল কিনিবলৈ ৰৈ থকা সকলোৰে বাবে ভাল খবৰ কিয়নো কাপোৰ জোতা গাড়ী এয়াৰ কণ্ডিশ্যনাৰৰ দাম হেৰা পাব বিলুপ্ত হ'ব ১২ আৰু ১৮% শুল্ক ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ ৪ তৰপীয়া GST ব্যৱস্থাৰ পৰিৱৰ্তে থাকিব ২ তৰপীয়া GST ব্যৱস্থা দাম কমিব পেকেট গাখীৰ পনীৰ বাটাৰ ঘিউ আৰু ভাৰতীয় ব্ৰেডৰ জীৱনদায়ী ঔষধৰ ক্ষেত্ৰত হেৰা পাব GST ৩৩ বিধ জীৱনদায়ী ঔষধৰ GST শূন্য হ'ব যুৱতী মহিলাসকলৰ বাবে ভাল খবৰ কিয়নো দাম কমিব প্ৰসাধন সামগ্ৰী চুলিত ঘঁহা তেল শ্বেম্পু ইত্যাদিৰ দাম কমিব কেৱল এয়াই নহয় টুথব্ৰাছ শেভিং ক্ৰীম আৰু টুথব্ৰাছ আৰু এইসমূহ সামগ্ৰীৰ মূল্য হ্ৰাস কৰা হ'ব সো বন্ধুসকল আজিৰ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিয়ক নমকিন বুজিয়া মিক্সাৰ পেঞ্চিল লগতে শাৰ্পনাৰ স্কেনাৰ্ছ আৰু নোটবুক কেৱল এয়াই নহয় ট্ৰেক্টৰৰ টায়াৰ পাৰ্টছ আৰু ট্ৰেক্টৰৰ জৈৱ কীটনাশকৰ দাম কমিব ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমাত শূন্য হ'ব GST মোবাইল টিভি ৱাশ্বিং মেচিন AC গাড়ীৰ দাম কমিব অটোমোবাইল পাৰ্টছ চিমেণ্ট মনিটৰ প্ৰজেক্টৰৰ দাম কমিব ইয়াৰ বিপৰীতে গুটকা চিগাৰেট পান মছলা বিলাসী বাহনৰ বাঢ়িব মূল্য কেৱল এয়াই নহয় ফলৰ ৰস ব্যক্তিগত হেলিকপ্টাৰ GST 40%লৈকে বৃদ্ধি কৰা হ'ব আজিৰ পৰা ৯ দিন পিছতে আৰম্ভ হ'ব এই নৱৰাত্ৰি আৰু তাৰ পিছতে এইসমূহ সামগ্ৰীৰ মূল্য বাঢ়িব আৰু এইসমূহ সামগ্ৰীৰ মূল্য কমিব ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সমগ্ৰ দেশতে বলবৎ হ'ব SIRক লৈ নিৰ্বাচন আয়োগৰ ডাঙৰ মন্তব্য সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত SIR হ'ব লাগিব SIRৰ বাবে শীঘ্ৰে নিৰ্বাচন কৰা হ'ব সময়সূচী
এই বিষয়ত ন্যায়ালয়ৰ আদেশ হস্তক্ষেপৰ প্ৰয়োজন নাই 2026 1 জানুৱাৰীৰ পৰাই আৰম্ভ হ'ব SIRৰ কাম কাজ SIR পৰিচালনা কৰাৰ ক্ষমতা অধিকাৰ নিৰ্বাচন আয়োগৰ হাতত ভোটাৰ তালিকাত নিশ্চয়তা বজাই ৰখাৰ দায়িত্ব নিৰ্বাচন আয়োগৰ 10 ছেপ্টেম্বৰত সকলো ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে সম্পূৰ্ণ হৈছে বৈঠক ইফালে বিহাৰৰ নিৰ্বাচনী বিষয়লৈকে পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ পত্ৰযোগে SIRক লৈ প্ৰস্তুতি চলোৱাৰ নিৰ্দেশনা জাৰি কৰা হৈছে হয় বন্ধু-বান্ধৱীসকল ভাৰতবৰ্ষত হ'ব SIR সমগ্ৰ দেশতে SIRক লৈ জাৰি কৰা হৈছে নিৰ্দেশনা আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব লগতে জনতাই কি বিচাৰে SIR বিচাৰে না নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জনজাতিকৰণৰ সমস্যা কংগ্ৰেছে সৃষ্টি কৰা সমস্যা এই সমস্যা বিজেপিয়ে সৃষ্টি কৰা নাই যি আন্দোলন হৈছে সেয়া বিজেপিৰ বিৰুদ্ধে হোৱা নাই মিছা কথা বাহিৰত প্ৰচাৰ কৰাটো অযুক্তিকৰ প্ৰতিবাদ কেৱল জনজাতিকৰণৰ কাৰণে হৈছে বিজেপিৰ মানুহে আন্দোলনত যোগদান কৰিছে প্ৰচাৰ কৰাৰ ধৰণে আন্দোলন হোৱা নাই নৱেম্বৰত জনজাতিকৰণৰ সমস্যা সমাধানৰ বাবে বিধানসভাত দাখিল কৰা হ'ব প্ৰস্তাৱ জনজাতিকৰণৰ প্ৰতিবাদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া হয় বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'